প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, বিশেষ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষা বিষয়া তপন কুমাৰ কলিতাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে। নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত আছে প্ৰাসংগিক অনুষ্ঠানত কামৰূপ জিলাৰ জিলাসমূহৰ পৰিদৰ্শক আৰু কামৰূপ জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা বিষয়া তপন কুমাৰ কলিতা ডাঙৰীয়া। প্ৰথমতে কলিতা ডাঙৰীয়া, আপোনাক আজিৰ এই প্ৰাসংগিক অনুষ্ঠানৰ স্বাগতম জনাইছো। নমস্কাৰ, সকলোকে জনাইছো। আজি আমি কলিতা ডাঙৰীয়াৰ পৰা কামৰূপ জিলাৰ বিগত বৰ্ষৰ যিসমূহ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন, বিদ্যালয়সমূহৰ শিক্ষক নিযুক্তি আৰু চৰকাৰৰ যিসমূহ আঁচনি, এই সন্দৰ্ভত তেওঁৰ পৰা জানিব বিচাৰিম। প্ৰথমতে কলিতা ডাঙৰীয়া, আমি সুধিব বিচাৰিছো, কামৰূপ জিলাত বৰ্তমান কিমানখন চৰকাৰী প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে? নমস্কাৰ। কামৰূপ জিলাত এতিয়া সদ্যহতে প্ৰাইমাৰী স্কুল, মানে আমাৰ LP স্কুল যিখিনি কয়, নিম্ন প্ৰাথমিক বিদ্যালয় 1561খন আছে আৰু উচ্চ প্ৰাথমিক বিদ্যালয় আছে 225খন আৰু হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল আছে আমাৰ 287খন। আৰু সৰ্বমুঠ কামৰূপ জিলাত এতিয়া চৰকাৰী বিদ্যালয়ৰ সংখ্যা হৈছে 2076খন, 2076 নম্বৰ। আৰু আমাৰ টোটেল টিচাৰ আছে এতিয়া 10,000জন, প্ৰায় 10,000 আৰু ষ্টুডেণ্টৰ সংখ্যা হৈছে আমাৰ 1,95,000 এতিয়া চৰকাৰী বিদ্যালয়সমূহত। হয়, শেহতীয়াভাৱে চৰকাৰৰ পৰা যিসমূহ শিক্ষক নিযুক্তি প্ৰদান কৰা হৈছে বিভিন্ন বিভাগত বা বিভিন্ন বিদ্যালয়ত, এই বিগত বৰ্ষত কামৰূপ জিলাত কিমান শিক্ষক নিযুক্তি প্ৰদান কৰা হৈছে? আমাৰ অসম চৰকাৰে যোৱা 2025 চনৰ 13 নৱেম্বৰ তাৰিখে কামৰূপ জিলাত সৰ্বমুঠ 648জন শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰে। এওঁলোক সকলো টেট উত্তীৰ্ণ শিক্ষক। ইয়াৰ ভিতৰত 75জন আমাৰ PGT, যিখিনি স্নাতকোত্তৰ শিক্ষক বুলি কোৱা হয়, 75জন স্নাতকোত্তৰ শিক্ষক, 233জন আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ, 261জন গ্ৰেজুৱেট টিচাৰ ছায়েন্স, 97জন গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স, 60জন হিন্দী গ্ৰেজুৱেট টিচাৰ আৰু 23জন সংস্কৃতৰ গ্ৰেজুৱেট টিচাৰ স্নাতক শিক্ষক আমাৰ জিলাত যোগদান কৰে। এই টোটেল 648জন শিক্ষকৰ যোগদান হৈছিলে 25 চনৰ 13 নৱেম্বৰ তাৰিখত। হয়, তাৰ লগতে দেখা গৈছে যে বৰ্তমান চৰকাৰে অসমৰ প্ৰতিটো প্ৰান্ততে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি নতুনকে নিৰ্মাণ কৰা দেখা গৈছে। যিহেতু কামৰূপ জিলাতো দেখা গৈছে বিগত বৰ্ষত বিদ্যালয়সমূহৰ যিখিনি আন্তঃগাঁথনি, বিশেষকৈ শ্ৰেণীকোঠা বা ডিজিটেল শ্ৰেণীকোঠা নিৰ্মাণ কৰা দেখা গৈছে। তদুপৰি বৰ্তমান চৰকাৰে বিদ্যালয়সমূহৰ মডেল স্কুল নিৰ্মাণ কৰা হৈছে বা আৰু লগতে অসম চৰকাৰে বিগত বৰ্ষত CBSE যি বিদ্যালয় তেওঁলোকে স্থাপন কৰিছে। এই ক্ষেত্ৰত কামৰূপ জিলাত বিদ্যালয়সমূহৰ কেনেদৰে আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে বা CBSE যিসমূহ স্কুল বা মডেল স্কুল কিমান উন্নয়ন কৰা গৈছে? অসম চৰকাৰে যোৱা বিগত বৰ্ষত 3টামান স্কিমৰ আণ্ডাৰত আমাৰ তাত স্কুলৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰিছে। তাৰ ভিতৰত এটা স্কিম হৈছে নেচিডছৰ আণ্ডাৰত আমাৰ ইয়াত 7খন বিদ্যালয়ৰ আন্তঃগাঁথনি হাতত লোৱা হৈছে। এটা আছে RIDF বুলি, RIDFৰ আণ্ডাৰত 1200 স্কুল আৰু এটা আছে PM ডিভাইন স্কিম বুলি, তাৰ আণ্ডাৰত 5খন, সৰ্বমুঠ 24খন স্কুলৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম হাতত লৈছে। ইয়াৰ ভিতৰত 10খনৰ ইতিমধ্যে ইনগৰেচন হৈ গ'ল। এইবিলাক স্কুলত এতিয়া ক্লাছ ষ্টাৰ্ট হৈছে আৰু বাকীখিনি অতি শীঘ্ৰেই হ'ব। টোটেল আমাৰ ডিষ্ট্ৰিক্টত 24খনৰ বিদ্যালয়ৰ আন্তঃগাঁথনি মডেল স্কুল, বৰ সুন্দৰ আন্তঃগাঁথনিৰে সৈতে মডাৰ্ণ স্কুল বিল্ডিং ডিজাইন কৰা হৈছে। ইয়াৰোপৰি আমাৰ জিলাত 6খন আদৰ্শ বিদ্যালয় আছে, যিখিনি আমাৰ আদৰ্শ বিদ্যালয় সংগঠনৰ অধীনত, আৰু এই 6খন বিদ্যালয়ত আমাৰ CBSE পাঠ্যক্ৰম চলে। এই স্কুলকেইখন ইংৰাজী মাধ্যমৰ হয় আৰু আমাৰ 6খন, এখন নগৰবেগাত আছে, এখন ৰংমহলত আছে, এখন হাজোত, এখন কমলপুৰত, এখন ছয়গাঁৱত আৰু এখন আদৰ্শ বিদ্যালয় চাংচাৰি। এইখন ফুল ফ্লেজত এতিয়া চলি আছে। আৰু ইয়াৰোপৰি আমাৰ জিলাত বিনামূলীয়া চাইকেলো বিতৰণ কৰা হৈছে। ক্লাছ 9ৰ ল'ৰা ছোৱালী বিলাকৰ মাজত আমাৰ বাইচাইকেল স্কিমৰ আণ্ডাৰত 15,618জন ছাত্ৰ ছাত্ৰী, তাৰ ভিতৰত 6,860জন ছাত্ৰ আৰু 8,785জনী ছাত্ৰীৰ মাজত
বিনামূলীয়া চাইকেল বিতৰণ হৈ যায়। প্ৰত্যেক স্কুললৈকে এই চাইকেল বিলাক প্ৰেৰণ কৰা হৈছে আৰু স্কুল বিলাকে ইতিমধ্যে সকলোকে বিতৰণ কৰি দিছে। ইয়াৰ লগতে আমাৰ নিযুত মইনা আঁচনি এটাও আছে। নিযুত মইনা আঁচনি আজি কেইবছৰমানৰ পৰা চৰকাৰৰ এটা অভিলাষী আঁচনি। এইটো আঁচনিত আমাৰ কামৰূপ জিলাৰ 109খন শিক্ষানুষ্ঠানৰ 22,421 জন ছাত্ৰ ছাত্ৰী এই আঁচনিৰ দ্বাৰা লাভৱান্বিত হয়। এই আঁচনি হৈছে অসম চৰকাৰৰ এক অভিলাষী আঁচনি, য'ত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সাহায্য দি উচ্চ শিক্ষা গ্ৰহণক উৎসাহিত কৰে, যাৰ ফলত বাল্য বিবাহ ৰোধ কৰে বুলিও আশা কৰা হৈছে। আৰু ইয়ে ছোৱালী বিলাকক বিশেষকে উচ্চ শিক্ষা যাতে পায় আৰু এতিয়া উৎসাহিত কৰা হয়। নিশ্চয়কৈ যিসমূহ চৰকাৰৰ আঁচনি প্ৰায় সমূহে কামৰূপ জিলাত সফলতা অৰ্জন কৰা যেন আমাৰ আপোনাৰ তথ্যৰ পৰা গম পোৱা গৈছে। এটা কথা ক'ব লাগিব, যিসমূহ কামৰূপ জিলা অসম মেঘালয় বৰ্ডাৰতো যথেষ্টখিনি কামৰূপ জিলা আছে সীমা, এই সীমাসমূহ যিসমূহ বিদ্যালয়, এই বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী অহাৰ কাৰণে বা তেওঁলোকক পাঠদান কৰাৰ কাৰণে কেনেধৰণৰ আপোনালোকৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাইছে বা চৰকাৰৰ সহযোগত? হয়, এনেকেই চৰকাৰৰ আমাৰ প্ৰতিটো আঁচনিয়ে প্ৰতিখন স্কুলতেই দিয়া হয়। তেনেকে আমাৰ বৰ্ডাৰ এৰিয়াৰ স্কুল বিলাকতো ফ্ৰী ইউনিফৰ্ম, ফ্ৰী টেক্সট বুক এইবিলাক দিয়া হৈছে। ইয়াৰ উপৰি আমাৰ ইয়াত যথেষ্ট সংখ্যক শিক্ষকৰ নতুনকে যোগদান কৰিছে আৰু আমি এইটো সম্পূৰ্ণৰূপে ধ্যান দিছো যে বৰ্ডাৰ এৰিয়াৰ স্কুল বিলাকত যিবিলাকত নৰ্মেলি টিচাৰৰ সংখ্যা কম আছিলে আগতে, প্ৰত্যেকখন স্কুলে যাতে পৰ্যাপ্ত পৰিমাণে শিক্ষক পায় আৰু নিযুক্তি হয়, এইটো আমি লক্ষ্য ৰাখিছো। আৰু আমি আশা ৰাখিছো অনাগত দিনতো এইবিলাক স্কুলত বিদ্যালয়ত যিটো আমাৰ সীমাৱৰ্তী অঞ্চল, বিদ্যালয়ত যাতে উচিত পৰিমাণৰ পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়া হয়, এইটো আমি লক্ষ্য ৰাখিম। ইয়াৰ উপৰি আমাৰ ডিষ্ট্ৰিক্টত এইবাৰ 148খন স্কুলত ছায়েন্স লেব আহিছে চৰকাৰৰ ফালৰ পৰা। প্ৰতিখন স্কুলতে এটা ইণ্টিগ্ৰেটেড ছায়েন্স লেব স্থাপন কৰা হ'ব আৰু বৰ্ডাৰ এৰিয়াৰ বহুত কেইখন স্কুলেও এইটো পাইছে, যিয়ে হয়তো ল'ৰা ছোৱালী বিলাকক স্কুলত অহাৰ বাবে উৎসাহী কৰাব। লগতে আমাৰ যিবিলাক লাইব্ৰেৰী, ছায়েন্স লেব, ফ্ৰী টেক্সট বুক, ফ্ৰী ইউনিফৰ্ম, শিক্ষক নিযুক্তি, এই প্ৰত্যেকটো ক্ষেত্ৰতে বৰ্ডাৰ এৰিয়াৰ স্কুল বিলাককো আমি গুৰুত্ব দিছো যাতে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে সুবিধা পায় আৰু এইবিলাক স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হয়। হয়, আৰু লগতে আৰু এটা আঁচনি চৰকাৰৰ পৰা দিয়া দেখা গৈছে, বিশেষকৈ আৰোহণ নামৰ যিটো আঁচনি, হয়, এই আঁচনিটো বাকী জিলাৰ লগতে কামৰূপ জিলাত কেনেধৰণে ফলপ্ৰসূ হোৱা দেখা যায়? আৰোহণটো আমাৰ অসম চৰকাৰৰ এটা অভিলেখী আঁচনি। আৰোহণৰ আণ্ডাৰত আমাৰ ক্লাছ 9ৰ ষ্টুডেণ্টখিনিক মেণ্টি হিচাপে আমি ৰেজিষ্টাৰ কৰো আৰু তেওঁলোকক 9ত আমি এজন এজন মেণ্টৰৰ লগত লগ লগাই দিওঁ। মেণ্টৰসকলে তেওঁলোকক যথেষ্ট সহায় কৰে। আমি স্পেচিয়েলি আৰোহণৰ গোটেই ষ্টুডেণ্টখিনিক IIT গুৱাহাটীত আনি এইবাৰ গোটেই IIT ভ্ৰমণ কৰাই আৰু লগতে এইমছতো আনিছো। এইমছতো এটা প্ৰগ্ৰেম পাতি তেওঁলোকক এইমছৰ ভিজিট কৰাইছো আৰু আমি আশা কৰিছো আমাৰ যোৱাবাৰৰ আৰোহণৰ যিখিনি ষ্টুডেণ্ট আছিলে, মেণ্টি আছিলে, তেওঁলোকে বৰ ভাল ৰিজাল্ট প্ৰদৰ্শন কৰিব পাৰিছে মেট্ৰিকত। এইবাৰো আমাৰ 269 জন ছাত্ৰ ছাত্ৰী আছে আৰোহণৰ আণ্ডাৰত। তেওঁলোকক ইতিমধ্যে আমি 2-3 বাৰ ইয়াত আমাৰ ৱৰ্কশ্বপো পাতিছো, এইমছ ভিজিট কৰালো, IIT ভিজিট কৰালো আৰু অহা বছৰো তেওঁলোকক চৰকাৰৰ ফালৰ পৰা গুৱাহাটী, IIT, এইমছ এইবিলাকক ভিজিট কৰোৱা হ'ব আৰু তেওঁলোকক আমি মনিটৰ কৰি আছো। আশা ৰাখিছো তেওঁলোকে লাভৱান্বিত ডেফিনেটলি হৈছে। চৰকাৰৰ এইটো এটা বৰ ভাল আঁচনি আৰু আমাৰ ল'ৰা ছোৱালীখিনিও খুব ভাল কৰি আছে এইটো স্কিমত। হয়, ধন্যবাদ জ্ঞাপন কৰিছো কলিতা ডাঙৰীয়া। আজি আমাৰ প্ৰাসংগিক অনুষ্ঠান যিহেতু সময় হ'ল, আজি বিদায় লৈছো আৰু পুনৰবাৰ আপোনাক এই সকলোখিনি তথ্য দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। বিশেষ প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা বিষয়া তপন কুমাৰ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। আজিলৈ বিশেষ প্ৰাসংগিক ইমানে। নমস্কাৰ।